সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ যোৰহাট মাজুলী আৰু সাউথ শালমৰা জিলাৰ এলপিৰ কাট অফ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম চাব যোৰহাট জিলাত ইউআৰৰ পোষ্ট আছে 87, OBC নাই, SC নাই, STP নাই। তেনে ক্ষেত্ৰত যোৰহাট জিলাত ইউআৰ যিসকলে এপ্লাই কৰিছে সেইসকলৰ ক্ষেত্ৰত বেলেগ কাষ্টৰ প্ৰভাৱ নপৰিব পাৰে বা নপৰে বুলি বিশ্বাস আছে, কিয়নো যদিহে ইউআৰৰ পোষ্ট আছে 87, যিহেতু অন্যান্য কাষ্টৰ পোষ্ট যিহেতু যোৰহাট জিলাত নাই, সেইবাবে অন্যান্য কাষ্টৰ প্ৰাৰ্থীসকলে যোৰহাট জিলাত এপ্লাই নকৰিব। ইয়াৰ পাছতে আপোনালোকে মাজুলী জিলালৈ আহক। মাজুলী জিলাত ইউআৰৰ পোষ্ট আছে 38, OBC পোষ্ট আছে 10টা, SC পোষ্ট নাই, STP 8টা। তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে মাজুলী জিলাত OBC বা STP প্ৰাৰ্থীসকলে এপ্লাই কৰিব, যাৰ বাবে ইউআৰৰ ক্ষেত্ৰত এটা টাফ কম্পিটিশ্যন হোৱাৰ চান্স থাকিব পাৰে। ইয়াৰ পিছত সাউথ শালমৰা জিলালৈ আহকচোন। সাউথ শালমৰা জিলাত ইউআৰ আছে 59, OBC 40, SC 24, STP 25। এনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে সাউথ শালমৰা জিলাখনত যথেষ্টখিনি কম্পিটিশ্যন আগবাঢ়িব, কিয়নো ইয়াত ইউআৰৰ 59 আছে, OBC 40 আছে, 24 SC আছে, STP 25 আছে। সেইবাবে এই OBC, SC, STP সকলো প্ৰাৰ্থীয়ে সাউথ শালমৰা জিলাত এপ্লাই কৰিব। তেনে ক্ষেত্ৰত ইউআৰৰ কাট অফ যথেষ্টখিনি হাই হ'ব। কেনেকৈ ইয়াত হাই হ'ব পাৰে? ইয়াত কমেও 65ৰ পৰা ইউআৰৰ কাট অফ ষ্টাৰ্টিং হ'ব পাৰে এলপিৰ বাবে। কিন্তু যোৰহাটৰ ক্ষেত্ৰত যিহেতু OBC, SC, STP প্ৰাৰ্থীসকলে যিহেতু এপ্লাই নকৰিব, কিয়নো তেখেতলোকৰ ৰিজাৰ্ভেশ্যন পোষ্ট নাই, তেনে ক্ষেত্ৰত যোৰহাটৰ কাট অফটো ইউআৰৰ ক্ষেত্ৰত কমিবও পাৰে বা বাঢ়িবও পাৰে। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে যোৰহাটৰ কাট অফ ইউআৰৰ ক্ষেত্ৰত কমিব। ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব পাৰে 62ৰ পৰা ষ্টাৰ্টিং হ'ব পাৰে যেন অনুমান কৰিব পাৰি। মাজুলী জিলাতো ইউআৰৰ কাট অফ 65ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, কিয়নো মাজুলী জিলাত SC পোষ্ট নাই, তথাপিতো OBC বা STP প্ৰাৰ্থীসকলে এপ্লাই কৰিব। আৰু এটা কথা, মাজুলী জিলাখনত বিশেষকৈ STP প্ৰাৰ্থীসকল যথেষ্ট আছে মাজুলী জিলাখনত, আৰু জনজাতি বসতি প্ৰধান অঞ্চল, সেইবাবে বহুতে হোম ডিষ্ট্ৰিক্ট হিচাপে মাজুলী জিলাত এপ্লাই কৰিব, যাৰ ফলস্বৰূপে মাজুলীত ইউআৰৰ পাৰ্চেণ্টেজটো যথেষ্টখিনি বৃদ্ধি হ'ব পাৰে। আৰু সাউথ শালমৰা জিলাততো ক'বই নালাগে, যথেষ্টখিনি ইয়াত কাট অফ বৃদ্ধি হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাই সামৰণি মাৰিছোঁ।